আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত মুছনাদে আহমদ এখন হাদিছৰ কিতাপ হয়। এই কিতাপৰ পৰা এটা হাদিছ আপোনালোকৰ মাজত লৈ আহিছোঁ। হাদিছ নম্বৰ হ'ল 2882। আল্লাহৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে জিলহজ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত যি আমল আল্লাহ তবাৰক ও তাআলাৰ ওচৰত ইমানেই মাহবুব আৰু প্যাৰা হয় আৰু বহুত মৰ্তবাৱালা হয় যে বাকী যিমান দিনসমূহ আছে সবতকৈ বেছি ফজিলত আৰু মৰ্তবাৱালা আমল আল্লাহৰ ওচৰত এই 10 দিনৰ আমল। সেইকাৰণে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে এই 10 দিন তোমালোকে বেছি বেছিকৈ নেক আমল কৰা। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই 10 দিনত যে তাহলিল লা ইলাহা ইল্লাল্লাহ পঢ়া আৰু তাকবীৰ আল্লাহু আকবার আৰু তাহমিদ আলহামদুলিল্লাহ খুব বেছি বেছি পাঠ কৰা। যে আল্লাহ তবাৰক ও তাআলাই আমাক সবক এই তসবিহ সমূহ জিলহজ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে বেছি বেছি এই তকবীৰবিলাক পঢ়াৰ তৌফিক দিয়ক। আমিন।